Hello students, welcome to my SM Studio YouTube channel. তো আজিৰ ভিডিঅ'টোত মই তোমালোকৰ 16 ফেব্ৰুৱাৰীত অহা ইংৰাজী প্ৰশ্ন কাকতখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে তোমালোকৰ এইবাৰ ইংৰাজী প্ৰশ্ন কাকতখন হাৰ্ড হ'ব ঠিক আছে সেবাৰ অধ্যক্ষজনে জনাইছে যে সোশ্যাল সায়েন্সৰ লগতে ইংৰাজী কোৱেশ্চন পেপাৰখন ইংৰাজী প্ৰশ্ন কাকতখনত তোমালোকৰ বহুতেই হাৰ্ড হ'ব সেইকাৰণে মই তোমালোকৰ মাজত হাৰ্ড কোৱেশ্চন পেপাৰ লৈ আহিছোঁ তোমালোকৰ কি কঠিন প্ৰশ্ন আছে এইবাৰ লৈ আহিছোঁ তোমালোকে এইবাৰ চোৱা এইবাৰৰ পৰাই তোমালোকৰ কমন পৰিব পাৰে প্ৰথম কোৱেশ্চন কি দিছে আমাক তোমালোকে প্ৰথম কোৱেশ্চনটো পঢ়া why did the postmaster send money to Lencho deposit lagging at him ঠিক আছে তো তোমালোকৰ ইয়াতে চাৰিটা অপচন দি আছে অপচন নম্বৰ এ দিছে he was afraid of being reported অপচন নম্বৰ বি দিছে he felt guilty for lagging অপচন নম্বৰ সি দিছে he wanted to keep faith in God elif আৰু অপচন নম্বৰ ডি দিছে he knew Lencho was a simpleton ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি টু he wanted to keep faith in God elif ঠিক আছে তো তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে কিয়নো মই তোমালোকৰ এইখন চেনেলত তোমালোকক মই সদায় তোমালোকৰ এডুকেশ্যনাল আপডেট ভিডিঅ' লৈ আহিম তাৰপিছত তোমালোকক কোৱেশ্চন নম্বৰ 2 দিছে তোমালোকে কোৱেশ্চন নম্বৰ চোৱা তোমালোকে নিজে গম পাবা যে আসলতে কোৱেশ্চন নম্বৰ ইম্পৰ্টেন্ট নে ইম্পৰ্টেন্ট নহয় তোমালোকে নিজে গম পাবা কোৱেশ্চন নম্বৰ 2 দিছে ইন নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম হোৱাট ডাজ দ্য ডেপথ অফ অপাৰেশ্যন ক্ৰিট ঠিক আছে তো ইয়াতে তোমালোকক চাৰিটা অপচন দিছে এই কোৱেশ্চন পেপাৰটো তোমালোকৰ কোনো টিচাৰে দিয়া নাই ঠিক আছে তোমালোকে অপচন কেইটা পঢ়া উইক পিপল অপচন নম্বৰ বি দিছে হাইটস অফ ক্যাৰেক্টাৰ অপচন নম্বৰ সি দিছে ফেয়াৰফুল লিডাৰ্স আৰু অপচন নম্বৰ ডি দিছে ভায়োলেন্ট ৰিভলিউশন ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি টু হাইটস অফ ক্যাৰেক্টাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো তোমালোকৰ কোনো ক্লাছ টিচাৰ বা কোনো ইউটিউব টিচাৰ বা তোমালোকৰ কোনো টিউশন টিচাৰে তোমালোকক এইটো দিয়া নাই ঠিক আছে সেইকাৰণে মই তোমালোকক এই কোৱেশ্চনটো দিছোঁ কাৰণ যেহেতু সেবাৰ অধ্যক্ষ ইতিমধ্যে জনাইছে যে যেহেতু তোমালোকৰ সেবাৰ অধ্যক্ষই জনাইছে যে সোশ্যাল সায়েন্সতকৈ তোমালোকৰ ইংৰাজী প্ৰশ্ন কাকতখন হাৰ্ড হ'ব সেইকাৰণে মই তোমালোকৰ মাজত হাৰ্ড কোৱেশ্চন পেপাৰ লৈ আহিছোঁ ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই অনুগ্ৰহ কৰি কোৱেশ্চন নম্বৰ 3 দিছে আমাক হোৱাট ডাজ এনে ফ্ৰাংক মেইন বাই পেপাৰ হেজ মোৰ পেশেন্স দেন পিপুল অপচন নম্বৰ এ দিছে পিপুল আৰ নট পেশেন্ট অপচন নম্বৰ বি দিছে paper can be destroyed option number c দিছে she can confide in her diary without judgment আৰু option number d দিছে she likes stationery ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব option number c2 she can confide in her diary without judgment তাৰপিছত আমাক question number 4 দিছে what is the golden silence contrasted with in Amanda most important question তোমালোকৰ এইটো আমান্ডাৰ পৰা দিছে option number a দিছে the loud noise of the sea option number b দিছে the nagging instruction of her parents আৰু option number c দিছে the silence of the night আৰু option number d দিছে her own silence তো ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব option number b2 the nagging instruction of her parents ঠিক আছে question number 5 দিছে তোমালোকে question number চোৱা নিশ্চয়কৈ গম পাবা যে question number আসলতে হাৰ্ড নে সহজ নে তোমালোকৰ ইম্পৰ্টেন্ট নে ইম্পৰ্টেন্ট নহয় তোমালোকে নিজে গম পাবা ঠিক আছে যদি তোমালোকক ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা মই বাৰে বাৰে কৈ আছো কোৱেশ্চন নম্বৰ 5 দিছে আমাক হোৱাট ডাজ দ্য কেজ টাইগাৰ্স ব্ৰিলিয়েন্ট আইজ সিগনিফাই ঠিক আছে তো অপচন নম্বৰ এ দিছে হিজ হেলথ অপচন নম্বৰ বি দিছে হিজ হোপ এণ্ড সাইলেন্ট ৰেছ অপচন নম্বৰ সি দিছে হিজ হাংগাৰ আৰু অপচন নম্বৰ ডি দিছে হিজ লাভ ফৰ দ্য জোকেপাৰ ঠিক আছে তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি টু হিজ হোপ এণ্ড সাইলেন্ট ৰেছ আৰু অপচন কোৱেশ্চন নম্বৰ 6 দিছে আমাক হোৱাট ডাজ দ্য বেকাৰ অফ গোৱা পেডাৰ সিম্বলাইজ ঠিক আছে অপচন নম্বৰ এ দিছে মডাৰ্নিজেশ্যন অপচন নম্বৰ এ দিছে মডাৰ্নিজেশ্যন অপচন নম্বৰ বি দিছে ট্ৰেডিশ্যনেল ইনসেপাৰেবল হেৰিটেজ অপচন নম্বৰ সি দিছে পভাৰ্টি আৰু অপচন নম্বৰ ডি দিছে ফৰেইন ইনফ্লুৱেঞ্চ ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি টু ট্ৰেডিশ্যনেল ইনসেপাৰেবল হেৰিটেজ ঠিক আছে তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 7 দিছে why did Valley refuse to get off the bus in Madam Rides the Bus most important question option number a দিছে she was afraid option number b দিছে she was not going to pay again option number c দিছে she only wanted to ride the bus not visit the town আৰু option number d দিছে she was too tired ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব option number c2 she only wanted to ride the bus not visit the town question number 8 দিছে আমাক what is the central theme of the sermon at Benares ঠিক আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ এবাৰ হাৰ্ড কোৱেশ্চন হয়
ঠিক আছে তোমালোকে এক্সামত ভাবিব নোৱাৰিব যে তোমালোকৰ ইংৰাজী এক্সামখন ইংৰাজী কুৱেশ্যন পেপাৰটো কিমান হাৰ্ড দিব ঠিক আছে অপশ্যন নম্বৰ এ দিছে লাইফ ইজ এ বেড অফ ৰ'চেছ অপশ্যন নম্বৰ বি দিছে অপশ্যন নম্বৰ বি দিছে ডেট ইজ ইনএভিটেবল এণ্ড একচেপ্টেন্স ব্ৰিংছ পিচ অপশ্যন নম্বৰ চি দিছে ৰিচ পিপুল আৰ চেলফিছ অপশ্যন নম্বৰ ডি দিছে মডিটেশ্যন ইজ ইউজলেছ ঠিক আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ডেট ইজ ইনএভিটেবল এণ্ড একচেপ্টেন্স ব্ৰিংছ পিচ তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 9 দিছে ইন দ্য 100 ড্ৰেছেছ why did Panda keep telling she had a 100 dresses এই কোৱেশ্যনবোৰ তোমালোকে কেতিয়াবা পাইছে নেকি এই কোৱেশ্যনবোৰ সঁচাকৈ তোমালোকে যদি পোৱা নাই যদি এই কোৱেশ্যনবোৰ তোমালোকৰ কাৰণে আজি প্ৰথম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা অপশ্যন নম্বৰ এ দিছে she was lying অপশ্যন নম্বৰ বি দিছে she was rich অপশ্যন নম্বৰ চি দিছে she had a vivid imagination and was compensating for her poverty আৰু অপশ্যন নম্বৰ ডি দিছে she wanted to break এটা আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি টু she had a vivid imagination and was compensating for her poverty ঠিক আছে question number 10 দিছে আমাক what did Mandela mean by an extraordinary human disaster most important question তোমালোকৰ আমাক ইয়াতে চাৰিটা অপশ্যন দিছে অপশ্যন নম্বৰ এ দিছে the poverty in South Africa আৰু অপশ্যন নম্বৰ বি দিছে the apartheid policy আৰু অপশ্যন নম্বৰ চি দিছে the freedom struggle আৰু অপশ্যন নম্বৰ ডি দিছে the election result তো ইয়াত আমাৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু দ্য এপাৰ্থাইড পলিচি ঠিক আছে কুৱেশ্যন নম্বৰ আমাক ইয়াৰ পিছত কুৱেশ্যন নম্বৰ আমাক 11 দিছে আৰু এই কুৱেশ্যনবোৰ তোমালোকৰ গ্ৰামাৰ সেকশ্যনৰ পৰা গ্ৰামাৰ আৰু ভোকেবুলাৰীৰ পৰা তোমালোকৰ আহিব ঠিক আছে এই কুৱেশ্যনবোৰ তোমালোকে চোৱা গ্ৰামাৰ সেকশ্যনৰ পৰা কি কৈছে আইডেন্টিফাই দ্য টেন্স বাই নেক্সট ইয়াৰ আই উইল হেভ ফিনিশ্ড মাই HSLC ষ্ট'ৰেজ কি হ'ব তোমালোকৰ এইটো ফিউচাৰ কণ্টিনিউৱাছ নে ফিউচাৰ পাৰফেক্ট নে প্ৰেজেন্ট পাৰফেক্ট নে ফিউচাৰ সিম্পল তো তোমালোকক কি কৈছে ইয়াতে তোমালোকে কোৱেশ্যনটোৰ পৰা বাই নেক্সট ইয়াৰ্ছ নেক্সট থাকিলে তোমালোকে এইটো জানাই যে ফিউচাৰত হ'ব তে ইয়াতে আমাৰ ফিউচাৰ তিনিটা দি আছে কণ্টিনিউৱাছ নে পাৰফেক্ট নে সিম্পল সিম্পলটো নহ'ব ঠিক আছে সিম্পল নহ'ব কাৰণ হেভ ফিনিছ দিছে ইতিমধ্যে হৈ গৈছে গতিকে ফিউচাৰ পাৰফেক্ট হ'ব ইতিমধ্যে হৈ গৈছে ঠিক আছে তো শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি টু ফিউচাৰ পাৰফেক্ট তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ তাৰপিছত তোমালোকক 12 নম্বৰ কুৱেশ্যন দিছে চুজ দ্য কাৰেক্ট ৰিপৰ্টেড স্পীচ হি সেড আই এম ৰাইটিং এ লেটাৰ তোমালোকক ইয়াতে অপশ্যন নম্বৰ এ দিছে হি সেড ডেট আই এম ৰাইটিং এ লেটাৰ অপশ্যন নম্বৰ বি দিছে হি সেড ডেট হি ৱাজ ৰাইটিং এ লেটাৰ নিশ্চয় তোমালোকৰ এইটোৱে ৰাইট হ'ব আৰু তোমালোকক অপশ্যন নম্বৰ চি দিছে হি সেড ডেট হি ইজ ৰাইটিং এ লেটাৰ ইজটো তোমালোকৰ নহ'বই আৰু অপশ্যন নম্বৰ ডি দিছে হি সেজ ডেট হি ৱাজ ৰাইটিং এ লেটাৰ তোমালোকৰ ডি অপশ্যন নম্বৰ ডিও নহ'ব কাৰণ সেজ দিছে সেড হ'ব গতিকে আমাৰ অপশ্যন নম্বৰ বি টু শুদ্ধ উত্তৰ হি সেড ডেট হি ৱাজ ৰাইটিং এ লেটাৰ মোষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ কুৱেশ্যন সিম্পল তোমালোকৰ এইটো নেৰেশ্যন দিছে তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 13 দিছে সিলেক্ট দ্য কাৰেক্ট পেছিভ ভইচ সামন ষ্টল মাই বাইক পেছিভ ভইচত কৈছে ঠিক আছে তো তোমালোকৰ অপশ্যন নম্বৰ এ দিছে মাই বাইক ৱাজ ষ্টলেন বাই সামন এইটোই তোমালোকৰ শুদ্ধ উত্তৰ মাই বাইক ৱাজ ষ্টলেন বাই সামন ঠিক আছে তো তোমালোকৰ অপশ্যন নম্বৰ এইটো হৈছে শুদ্ধ উত্তৰ বাকীবোৰ তোমালোকে চাব নালাগে তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 14 দিছে fill in the blank hardly had I reached the station dash the train left তো তোমালোকে নিশ্চয় জানে যে বাক্যত হয় না হোৱাইল থাকিলে এফালে পাষ্ট ইনডিফিনিট হ'লে আনফালে পাষ্ট পাৰফেক্ট ঠিক আছে তো আমাৰ ইয়াতে ৰাইট সাইডত পাষ্ট ইনডিফিনিট ট্ৰেইন লিফ্ট দি আছে পাষ্ট ইনডিফিনিট আৰু লেফ্ট সাইডত আছে আমাৰ কি কৈছে হাৰ্ডলি হেড আই ৰিচড পাষ্ট পাৰফেক্ট তো ইয়াতে আমাৰ হয় নহ'ব যেহেতু টাইমৰ কথা কৈছে হয় নহ'ব হোৱাইল নহয় ঠিক আছে অপশ্যন নম্বৰ চি হৈছে আমাৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 15 দিছে চুজ দ্য কাৰেক্ট ডিটাৰমিনাৰ she has days knowledge of the subject ঠিক আছে তো তোমালোকৰ ইয়াতে হ'ব a little ঠিক আছে যেটো তোমালোকৰ জ্ঞানৰ কথা কৈছে তো a little হ'ব এই ফিউ আমাৰ নহ'ব কুৱেশ্যন নম্বৰ 16 দিছে আইডেন্টিফাই দ্য ক্লাছ I know the man who stole the watch এইটো তোমালোকৰ ক্লাছটো কি হ'ব ইয়াতে তোমালোকৰ হ'ব এডজেক্টিভ ক্লাছ ঠিক আছে অপশ্যন নম্বৰ চি টু ৰাইট উত্তৰ তোমালোকৰ কুৱেশ্যন নম্বৰ 17 দিছে which sentence is grammatically correct ইয়াতে আমাৰ অপশ্যন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব neither of them is here ঠিক আছে কুৱেশ্যন নম্বৰ 18 দিছে what does the phrase breakdown mean তোমালোকক কি কৈছে what does the phrase breakdown mean অপশ্যন নম্বৰ এ দিছে to break something to stop functioning
আৰু অপশ্যন নম্বৰ চি দিছে টু ডেষ্ট্ৰয়, অপশ্যন নম্বৰ ডি দিছে 2 লাখ। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি টু ষ্টপ ফাংচনিং। ঠিক আছে। কুৱেশ্যন নম্বৰ 19 দিছে ফিল ইন দ্য প্ৰিপজিশ্যন শ্বি ইজ কনফিডেণ্ট ডেজ উইনিং দ্য মেটচ। তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি টু অফ হ'ব, অফ উইনিং দ্য মেটচ। আমাৰ কুৱেশ্যন নম্বৰ 20 দিছে হি ইজ টু উইক টু ৱেক, ৰিমভ টু। তোমালোকক কৈছে যে টি ডাবল টু তোমালোকক ৰিমভ কৰি বাক্যটো সজাব কৈছে। তো কি হ'ব আমাৰ হি ইজ চ' উইক ডেট হি কেন নট ৱেক, এইটোৱে আমাৰ শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, যে হি ইজ চ' উইক ডেট হি কেন নট ৱেক, তেওঁ দুৰ্বল কাৰণে তেওঁ খোজকাঢ়িব নোৱাৰে। ঠিক আছে, আজিৰ ভিডিঅ' আমাৰ এইখিনিয়ে। আৰু যদি তোমালোকক এই ভিডিঅ'টো ভাল লাগে, তোমালোকে যদি মোক কমেণ্টত জনোৱা যে তোমালোকক 45টা MCQ লাগে আৰু লগতে উত্তৰ লাগে, গ্ৰামাৰ লাগে, তেনেহ'লে মই লৈ আহিম, আৰু যদি কোৱা যে নালাগে মই লৈ নাহিম। ঠিক আছে।